মৰমৰ ছাত্ৰ-ছাত্ৰীসকল স্বাগতম জনাইছো সকলোকে এই ভিডিঅ'ত লৈ আহিছো এনুৱেল এক্সামিনেশ্যন 2026 বৰ্ষৰ অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 7ৰ সায়েন্স অৰ্থাৎ সাধাৰণ বিজ্ঞানৰ কুৱেশ্যন পেপাৰখন ভালকে চোৱা কাৰণ বহুত স্কুল বা বহুত জিলাত এতিয়ালৈকে এনুৱেল এক্সাম হোৱা নাই তাৰ কাৰণে ইম্পৰ্টেন্ট হ'ব ভিডিঅ'টো বায়ুৰ চাপ জুখিবলৈ ব্যৱহাৰ কৰা সঁজুলিৰ নাম কি কারেক্ট আনসারটা হইছে বেরোমিটার দ্বারা বায়ুর চাপ জোখা হয় মরু অঞ্চলৰ জলবায়ু গৰম আৰু শুকান মরু অঞ্চলৰ জলবায়ু হইছে গৰম আৰু শুকান ভাৰতৰ ক্ৰান্তীয় বৰ্ষা অৰণ্য থকা ঠাই হইছে উত্তৰ পূব ভাৰতত ক্ৰান্তীয় বৰ্ষা অৰণ্য দেখা পোৱা যায় তলৰ কোনটো পানীৰ ভৌতিক অৱস্থা নহয় বৰফটো পানীৰ ভৌতিক অৱস্থা নহয় উদ্যোগত পানীৰ ব্যৱহাৰ হ'ল দ্ৰাৱক হিচাপে পানীৰ সংৰক্ষণত এটা পদ্ধতি হৈছে বৰষুণৰ পানী সংৰক্ষণ তলৰ কোনটো পানীৰ নাটনিৰ কাৰণ নহয় প্ৰচুৰ বৰষুণৰ এটোৰ ফলত পানীৰ নাটনি নহয় তলৰ কোনটো অৰণ্যত উৎপাদিত সামগ্ৰী নহয় কেৰাচিন তেল তাৰ পিছত আমি আগবাঢ়িছো ইয়াত অৰণ্য উদ্ভিদবোৰৰ উপৰিভাগত থকা ঢাল পাতেৰে আৱৰা অংশটো কি বুলি কোৱা হয় মুকুট বুলি কোৱা হয় এবাৰ তোমালোকে গোটেইখিনি 1 নম্বৰী এমসিকিউ বিলাক চাই যোৱা অৰণ্যত বাস কৰা এবিধ দেশ উদ্ভিদ এটো চাই যোৱা অৰণ্যত উদ্ভিদৰ শক্তি আহৰণৰ প্ৰধান উৎস সূৰ্য বৰ্জিত পানী হল এবাৰ ব্যৱহৃত পানী তাৰ পিছত তলৰ কোনটো পানী শোধনৰ যান্ত্ৰিক পদ্ধতি বৰ্জ্য দ্ৰব্যৰ পচন বৰ্জিত পানী শোধন কেন্দ্ৰৰ তলিত জমা হোৱা দ্ৰৱবিধ হৈছে পুতি বা গেছ তাৰ পিছত তলৰ কোনটোৱে পুতি জলত থকা সৰ্বাধিক আৱৰ্জনা দূৰ কৰে অৱক্ষেপন ট্যাঙ্ক বৰ্জিত পানীৰ উপযুক্ত ব্যৱস্থাপনা নাথাকিলে কি হ'ব পাৰে ৰোগ হ'ব পাৰে বেমাৰ হ'ব পাৰে বতাহৰ দিশ নিৰ্ণয় কৰিবলৈ কি ব্যৱহাৰ কৰা হয় উইণ্ড ভেন নামৰ যন্ত্ৰ ব্যৱহাৰ কৰা হয় বতাহৰ দিশ নিৰ্ণয় কৰিবলৈ বতাহৰ দ্ৰুতি নিৰ্ণয় কৰিবলৈ কি ব্যৱহাৰ কৰা হয় এনিমোমিটাৰ যন্ত্ৰ ব্যৱহাৰ কৰা হয় তাৰ পিছত বিউফৰ্ড স্কুৱেলৰ ধুমুহাৰ স্থান কেই নম্বৰত 11 নম্বৰ কোন ঠাইৰ বায়ুৰ পৰিমাণ কমি গলে বায়ুৰ চাপ বাঢ়ে কোন ঠাইৰ বায়ুৰ পৰিমাণ কমি গলে বায়ুৰ চাপ বাঢ়ে তাৰ পিছত সেকশন বি যিকিনো 5টা 1 নম্বৰীয়া কোৱেশ্চন আছে সেকশন সি 10টা 1 নম্বৰীয়া কোৱেশ্চন আছে গোটেইখিনি কোৱেশ্চন এবাৰ তোমালোকে চাই যোৱা তাৰ পিছত এইপিনে সেকশন ডিত আছে 5 নম্বৰ দুটা সেকশন ডিত আছে 2 নম্বৰীয়া কোৱেশ্চন 5টা টোটাল মাৰ্ক হৈছে 10 কোৱেশ্চন বিলাক চোৱা সমুদ্ৰকে আছে যিকিনো 3টা পৃষ্ঠজল টোপাল জলসিঞ্চন ভূজল হিউমাস যিকিনো 3টা 15 মাৰ্কস ক্ৰান্তীয় বৰ্ষা অৰণ্যত জীৱ-জন্তুৰ বিষয়ে চমুকৈ লিখা প্ৰকৃতিত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ সমতা বজাই ৰখাত অৰণ্যৰ ভূমিকা আলোচনা কৰা নাইবা বৰ্জিত পানীৰ উৎসবোৰ আলোচনা কৰা 5 মাৰ্কস নৰ্দমা ব্যৱস্থাৰ বিষয়ে লিখা নাইবা ঘূৰ্ণী বতাহ কেনেদৰে উৎপত্তি হয় বৰ্ণনা কৰা নেক্সট মৌচুমী বতাহ কেনেদৰে উৎপত্তি হয় বৰ্ণনা কৰা নাইবা ভূ জলস্তৰ অৱক্ষয়ৰ কাৰণবোৰ আলোচনা কৰা ক্ৰান্তীয় বৰ্ষা অৰণ্যৰ বৈশিষ্ট্য কি এইখিনি আছিল কুৱেশ্চন পেপাৰখন আজিৰ কাৰণে ইয়াতে ভিডিঅ'টো সামৰিলো ধন্যবাদ